অসমৰ বাবে এটা ভয়ংকৰ খবৰ। ৰাজ্যত পুনৰ দেখা যাব সেনাৰ সন্ত্ৰাস। কেন্দ্ৰীয় চৰকাৰে আসাম ৰাইফলছক দিছে এক বিশেষ ক্ষমতা। এই ক্ষমতা অনুসৰি সেনাই যিকোনো স্থানতে চলাব পাৰিব অভিযান। পৰোৱানা অবিহনে কৰিব পাৰিব গ্ৰেপ্তাৰ। অসমৰ উপৰি মণিপুৰ, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু নাগালেণ্ডত প্ৰযোজ্য হ'ব এই নিৰ্দেশ। সেনাক প্ৰদান কৰা ছুপাৰ পাৱাৰৰ বিৰুদ্ধে চৌদিশে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। সন্ত্ৰাসবাদৰ নাম দি আজি বিজেপিয়ে ফেচিবাদী চৰিত্ৰৰে কেব বিৰোধী আন্দোলন আৰু বিজেপি বিৰোধী আজি বিজেপিৰ ফেচিবাদ বিৰোধী আজি সংগঠন ব্যক্তিসকলক বহিমূৰ কৰাৰ যিটো চক্ৰান্ত কৰিছে সেইটোৰ আমি গৰিহণা দিছোঁ আৰু অসম বিধানসভাত সেই আলোচনা কৰিব নিদিয়াৰ কাৰণে আজি আমি প্ৰতিবাদ কৰি ৱাকআউট কৰি ওলাই আহিছোঁ। বিধানসভাতো উঠিছে সেনাৰ বিশেষ ক্ষমতাৰ প্ৰসংগ। কংগ্ৰেছ AIUDF অগপয় জনালে প্ৰতিবাদ। সদন স্থগিত ৰখাৰো প্ৰস্তাৱ আনিছিল বিৰোধীয়ে। মানৱ অধিকাৰ বৰ্তমান সময়ত কেন্দ্ৰ চৰকাৰৰ বিভিন্ন জনবিৰোধী নীতিৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলত ৰাইজ আজি একত্ৰিত হৈ ওলাই আহিছে ৰাজপথলৈ। আজি বিভিন্ন অঞ্চলত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে প্ৰতিবাদ হৈ আছে। এই প্ৰতিবাদ যেন খৰ্ব কৰিবলৈ চৰকাৰে এনেধৰণৰ কঠোৰ ব্যৱস্থা লৈছে আমাৰ অনুভৱ হৈছে আৰু এই অধিকাৰ খৰ্ব কৰিব এই ব্যৱস্থাক আমি গৰিহণা দিছোঁ। উত্তৰ পূৰ্বাঞ্চলত এনে আইনৰ প্ৰয়োজন হ'ল হয় যদিহে আমাৰ ইয়াত পৰিস্থিতি বেয়া হ'ল হয়, ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন বেয়া হ'ল হয়, তেনেহ'লে এনে প্ৰভিজনৰ দৰকাৰ। কিন্তু আমাৰ সততে কৈ থকা হয় যে উত্তৰ পূৰ্বাঞ্চলত বৰ্তমান শান্তি বিৰাজ কৰিছে। এনে বিশেষ ক্ষমতাই উত্তৰ পূবৰ সাধাৰণ লোকৰ মৌলিক অধিকাৰ কাঢ়ি নিব বুলিও আশংকা একাংশৰ। গতিকে এইটো আমাৰ ৰাজ্যখনলৈ উত্তৰ পূৰ্বাঞ্চলৰ মানুহলৈ খিলঞ্জীয়া মানুহলৈ অচনী সংকেত কঢ়িয়াই আনিছে। কেব বিৰোধী আন্দোলন যিহেতু উত্তৰ পূৰ্বাঞ্চলত সজোৰে সবলভাৱে হৈছে, সেইকাৰণে কেন্দ্ৰীয় চৰকাৰে কিবা বিশেষ পৰিকল্পনা কৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে এই অসম ৰাইফলছক এই দায়িত্ব দিছে। জনসাধাৰণৰ যি মৌলিক অধিকাৰ, সাংবিধানিক মৌলিক অধিকাৰ, তাক খৰ্ব কৰিব। প্ৰাগ নিউজৰ সৈতে হোৱা এক্সক্লুচিভ সাক্ষাৎকাৰত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ মন্তব্য। ভুল ব্যাখ্যা হৈছে সেনাৰ বিশেষ ক্ষমতাৰ। আৰ্ম ফৰ্চেছ স্পেচিয়েল পাৱাৰ্ছ এক্ট আছে, তাতে হয় এনেই ব্লেংকেট নাই। এইটো যি নটিফিকেশ্যন বা অৰ্ডাৰ আছে এইটো মিছ ইণ্টাৰপ্ৰেট কৰিব নালাগে। আৰু এনি অপাৰেশ্যন, যিকেইটা অপাৰেশ্যন আছে চিভিল পুলিচ, ষ্টেট পুলিচ লগত মিলি কিনে অপাৰেশ্যন কৰিব। এনেই ব্লাইণ্ডলি কোনো চিকিউৰিটি ফৰ্চ মানুহক ধৰিবলৈ এনেকুৱা এম্পাৱাৰ কৰা নাই। এইটো কাৰণে আনকণ্ট্ৰলেবল পাৱাৰ দিছে এনেকুৱা নাই না। নাই নাই নাই, আৰ্ম ফৰ্চ স্পেচিয়েল পাৱাৰ এক্ট আগৰ পৰা আছে। নতুনকে একো নাই, ৰুলে হয়। উল্লেখ্য যে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ আওতালৈ অহা অঞ্চলতহে প্ৰযোজ্য হ'ব এই নতুন ক্ষমতা। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।